স্টুডেন্ট এই ভিডিওত আগবঢ়াইছো ক্লাস 10 নগাঁও ডিস্ট্ৰিক্টৰ হাফিয়েলি এক্সাম 2025-26 শিক্ষাবৰ্ষৰ জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিতৰ প্ৰশ্ন কাকতখন ইয়াত থকা এমসিকিউ খিনি সমাধান কৰিম এমসিকিউ খিনি সমাধান কৰাত সহায় কৰিছে জ্যেষ্ঠ মেথছৰ শিক্ষক এজনে তেখেতক ধন্যবাদ জনাইছো ফাৰ্ষ্টৰ 1 নম্বৰটো আছে যদি n m ঘনমূল হয় তেন্তে m ৰ মান হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি n কিউব তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো যদি p স্কয়াৰ = 32/50 হয় তেতিয়া p হ'ব এটা c নম্বৰটো শুদ্ধ পৰিমেয় সংখ্যা তাৰ পিছত 3 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 6 আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 লৈ a স্কয়াৰ আৰু a + 1 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 4 ৰ c নম্বৰটো শুদ্ধ 5 নম্বৰত হৈছে ইয়াৰ প্ৰামাণিক ৰূপটো হৈছে c 1.2 into 10 to the power 5 minus 5 তাৰ পিছত 6 196 মৌলিক উৎপাদীকৰণত পোৱা সংখ্যাবোৰৰ ঘাতৰ যোগফল হ'ব 6 নম্বৰৰ উত্তৰটো হৈছে অপচন বি 4 7 নম্বৰ 480/1600 দশমিক প্ৰসাৰণত দশমিকৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হৈছে কোৱেশ্চন নম্বৰ 7 ৰ উত্তৰ হৈছে এ 1 Question number 8 ৰ answer হৈছে option C অৰ্থাৎ 2 আগবাঢ়িছো question number 9 লৈ question number 9 ত আছে এই যোনটো সমীকৰণ দিয়া আছে এটো লেখ সদায় এটা কি question number 9 ৰ উত্তৰটো হৈছে option C অৰ্ধবৃত্ত question number 10 যদি n এটা স্বাভাৱিক সংখ্যা তেতিয়া n to n 4 to n সদায় বিভাজ্য হ'ব 10 c নম্বৰটো শুদ্ধ 5 আৰু 13 দুয়োটা তাৰ পিছত কোৱেশ্চন নম্বৰ 11 হৈছে এটা অনাতাৰ কেন্দ্ৰৰ প্ৰতিদিনটোৰ মুৰে মুৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একোটা সংগীত প্ৰতি 3 দিন মুৰে মুৰে বজায় 30 দিনত মুঠতে কিমানটা দুয়োটা অনাতাৰ কেন্দ্ৰই একোটা দিনত সংগীত বজাব 11 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 5 বাৰ 12 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 13 নম্বৰ তলৰ কোনটো এটা বহুপদ ৰাশিটো হৈছে অপচন সি x² + 2x + 19 14 নম্বৰ বহুপদ x² + 3x + k এটা শূন্য যদি হয় তেন্তে বহুপদটো k ৰ মান হ'ব 14 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ -10 15 নম্বৰটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 2 16 নম্বৰ প্ৰশ্ন উত্তৰটো হৈছে যদি m² - 1 + 3x9 এটা বহুপদ তেন্তে m এটা ধ্ৰুবক তেতিয়া m ৰ মান কিমান হ'ব দ্বিঘাত বহুপদ ৰাশি হ'ব 16 নম্বৰৰ উত্তৰটো হৈছে অপচন সি 17 নম্বৰ x + by + c lx + my = n সমীকৰণটো একক সমাধান থকাৰ চৰ্ত হ'ব 17 নম্বৰ উত্তৰটো হ'ব সি 19 আগবাঢ়িছো কিমান নম্বৰ কোৱেশ্চন নম্বৰ 19 লৈ কোৱেশ্চন নম্বৰ 19 টো চোৱা Question number 19 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 20 দুটাল ৰেখা সমান্তৰাল হিহতৰ এডাল -5x + 7y = 2 হলে আন এডাল ৰেখা হ'ব 20 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ -10x + 14y + 4 = 0 তলৰ কোনটো কোনো বাস্তৱ মূল নাথাকে বাস্তৱ মূল নথকা 21 ৰ অপচনটো হ'ব c x² + 1 = 0 22 তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ হ'ব 22 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি টো চাই লোৱা শুদ্ধ উত্তৰ 23 আমি মেটচ কৰিলে a কলমৰ লগত b কলম মেটচ কৰিলে আমাৰ শুদ্ধ অপচনটো আহে গৈ 23 ৰ c সোৱা p3 q1 r2 s4 24 মূলবোৰ বাস্তৱ সংখ্যা হৈছে 24 ৰ d মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ সুবিধাৰ্থে WhatsApp চেনেল ক্ৰিয়েট কৰিছো ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত জয়েন হৈ লবা উপকৃত হ'ব পাৰিবা 25 আগবাঢ়িছো 25 ৰ জ্যামিতিৰ পৰা আহিছে 25 ৰ যোনটো যদি ত্ৰিভুজ ABC = DF তেন্তে AB/DF BC/FE CA/ED তেন্তে কি হ'ব 25 ৰ শুদ্ধ উত্তৰটো হৈছে 25 ৰ শুদ্ধ উত্তৰটো হৈছে D তাৰ পিছত 26 টো হৈছে x² + 2x + 1 দ্বিঘাত সমীকৰণ বাবে x² 1/x ৰ মান হ'ব অপচন ডি
তাৰপিছত 28লৈ আগবাঢ়িছোঁ 28ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 29ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যেহেতু ভিডিঅ'টো দীঘল হ'ব গৈ আছে সেইকাৰণে মই জাষ্ট আনচাৰখিনিয়ে দি দিছোঁ কুৱেশ্যন তোমালোকে পঢ়ি ল'বা তাৰপিছত তলত কোনটো এটা ভুল উক্তিটো হৈছে 30ৰ এ নম্বৰটো হৈছে ভুল উক্তি 31ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 32ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 33ৰ শুদ্ধ উত্তৰটো হৈছে 33ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ 12 33ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ 12 তাৰপিছত 34টো চোৱা 34ৰ শুদ্ধ উত্তৰটো হৈছে বি মানে 10 সেন্টিমিটাৰ 35ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3 36ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 0505 36ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 37ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1/2 38ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰ্থাৎ 1 39ৰ একজেক্ট শুদ্ধ উত্তৰটো হৈছে 39ৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ এ স্কুৱেৰ বি স্কুৱেৰ 40ৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি 9 41ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 42ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 43ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 44 চি 45ৰ এ তাৰপিছত চাই লোৱা তোমালোকে বাৰু ইয়াত 40 48 49 50 ছেকশ্যন চিত কোনবিলাক কুৱেশ্যন আহিছিল গতিকে এইখিনি মই নেক্সট ভিডিঅ'ত সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰটো আপলোড কৰিম আশা কৰোঁ সেই ভিডিঅ'টো চাব বুলি আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ